নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজি আকৌ আপোনালোকৰ মাজলৈ এটা জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। ভেটেনাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নতুনকৈ আৰু ভেকেঞ্চি মুকলি কৰা হৈছে। ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ কাৰণে চমুকৈ ইয়াক VFA বুলি কোৱা হয়। ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ কাৰণে নতুনকৈ আৰু 445টা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু এই ভেকেঞ্চিখিনি মুকলি কৰিছে এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। ভেকেঞ্চিখিনিৰ ডিটেইলছখিনি আপোনালোকে যদি ভালদৰে জানিব বিচাৰে তেনেহ'লে আপোনালোকে ভিডিঅ'টো কেৱল শেষলৈ চাই থাকিব লাগিব। আপোনালোকক এইটো ভিডিঅ'ত ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ কাৰণে যিখিনি নতুনকৈ 445টা ভেকেঞ্চি মুকলি কৰা হৈছে, এই ভেকেঞ্চিখিনিৰ আপোনালোকৰ এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগে নে অফলাইন এপ্লাই কৰিব লাগিব, লগতে আপোনালোকৰ বয়সটো কিমানৰ পৰা কিমান বিচাৰিছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'লে আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব, সকলোবিলাক তথ্য এই ভিডিঅ'টোত আপোনালোকক ডিটেইলছত জনাবলৈ গৈ আছোঁ। আপোনালোকে যদি নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেলাইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ জব ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায়। এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নতুনকৈ আৰু VFAৰ কাৰণে অৰ্থাৎ ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ কাৰণে নতুনকৈ 445টা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু ইয়াত আপোনালোকৰ যিটো এপ্লাই লাষ্ট ডেটটো দিছে 6 মাৰ্চৰ আগত আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব লাগিব। ইয়াত আপোনালোকৰ টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে 445টা। আৰু ইয়াত আপোনালোকৰ যিটো পোষ্ট হয়, পোষ্টৰ নামটো দিছে ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট, চমুকৈ ইয়াক VFA বুলি কোৱা হয়। আৰু ইয়াত আপোনালোকৰ কাষ্ট ৱাইজ ভেকেঞ্চিবিলাক ভগাই দিয়া হৈছে। ইয়াত আপোনালোকে যদি চাবলৈ যায় ইয়াৰত আছে 258টা, OBC MOBCত আছে 100টা, ST পিত আছে 41টা, SCত আছে 32টা আৰু ST হিলছত আছে 14টা। টোটেল ভেকেঞ্চি মিলাই কেনে ইয়াত 445টা ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ কাৰণে ভেকেঞ্চি মুকলি কৰা হৈছে। ইয়াত যদি চাবলৈ যাওঁ, যেতিয়া আপোনালোকে ভেটেনাৰী ফিল্ড এছিষ্টেণ্টত আপোনালোকে চাকৰি লাভ কৰিব তো আপোনালোকক এটা ভাল চেলাৰী দিয়া হ'ব। ইয়াত আপোনালোকৰ চেলাৰীটো দিছে যে পে বেনটো 14,000ৰ পৰা আপোনালোকৰ 70,000 টকা আপোনালোকে চেলাৰী লাভ কৰিব। লগতে আপোনালোকৰ গ্ৰেড পে থাকিব 6,200 টকা আপোনালোকৰ প্লাছ গ্ৰেড পে থাকিব। আৰু যদি চাবলৈ যাওঁ এই ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ ভেকেঞ্চিখিনিত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়সটো বিচাৰিছে 18 বছৰৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে এজন জেনেৰেল কেণ্ডিডেট হয়। আৰু আপোনালোকৰ জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণে 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত বয়সটো আপোনালোকৰ 1/1/2022 আপোনালোকৰ পৰা কেলকুলেট কৰা হ'ব। আৰু ইয়াত আপোনালোকৰ যিটো ইয়াত দিছে আপোনালোকৰ বয়সৰ যিটো ৰিলেক্সেশ্যন হয়, ST SCৰ কাৰণে 5 বছৰ বয়সৰ ৰিলেক্সেশ্যন দিছে। ST SCসকলে অৰ্থাৎ 18 বছৰৰ পৰা 45 বছৰলৈকে ST SC কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। আৰু OBC MOBC কেণ্ডিডেটসকলে 3 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। ইয়াত আপোনালোকে 18 বছৰৰ পৰা আপোনালোকে 43 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ যিটো আপোনালোকৰ বয়সটো আপোনালোকৰ যিখন মেট্ৰিকৰ চাৰ্টিফিকেট এডমিট আছে, এডমিট বা আপোনালোকৰ চাৰ্টিফিকেট যিটো আপোনালোকৰ এজটো থাকিব বয়সটো তাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ বয়সটো কেলকুলেট কৰা হ'ব। আৰু ইয়াত আপোনালোকৰ এই ভেকেঞ্চিখিনিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ কোৱালিফিকেশ্যনটো বিচাৰিছে যে আপোনালোকে যদি চিম্পল আপোনালোকে হাই ছেকেণ্ডাৰী পাছ কৰি থৈছে, লগতে আপোনালোকৰ যদি হাই ছেকেণ্ডাৰীত আপোনালোকৰ বায়'লজি ছাবজেক্ট আছিলে তো আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকৰ এটা 1 ইয়াৰৰ চাৰ্টিফিকেটৰ বিচাৰিছে, যিটো আপোনালোকৰ 1 ইয়াৰ চাৰ্টিফিকেট আপোনালোকৰ আছিলে ভেটেনাৰী যিটো ইয়াত উল্লেখ কৰিছে যে দ্য এক্সামিনেশ্যন ইন এলিমেণ্টাৰী নলেজ ভেটেনাৰী ছায়েন্স 1 ইয়াৰ ট্ৰেইনিং কোৰ্চ ফ্ৰম দ্য ৰিকগনাইজ দ্য স্কুল অফ ভেটেনাৰী ছায়েন্স এনিমেল হাজবেণ্ডাৰী, শিলচৰত যিখন এনিমেল হাজবেণ্ডাৰী স্কুল আছিলে তাৰ পৰা যদি আপোনালোকে 1 ইয়াৰৰ ট্ৰেইনিং কৰি থৈছিলে তো আপোনালোকে যদি 1 ইয়াৰৰ আপোনালোকৰ ডিপ্ল'মা চাৰ্টিফিকেট আছে তো আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। কিন্তু চিম্পল হাই ছেকেণ্ডাৰী পাছ কৰা কেণ্ডিডেটসকলে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব নোৱাৰিব। ইয়াত উল্লেখ কৰিছে যে এডুকেশ্যন কোৱালিফিকেশ্যনটো নিশ্চয় আপোনালোকে জানিব পাৰিলে। যদি ফ্ৰেণ্ডছ আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ মিলে তো আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰে। আৰু ইয়াত আপোনালোকৰ যদি চিলেকশ্যন প্ৰচেছটো চাবলৈ যাওঁ, ইয়াত আপোনালোকৰ এটা চিম্পল ভাইভা লোৱা হ'ব। ভাইভাটো লৈ কিনে আপোনালোকৰ শ্বৰ্ট লিষ্ট কৰা হ'ব। যদি আপোনালোকে শ্বৰ্ট লিষ্ট কৰোঁতে আপোনালোকৰ নামটো আহি যায় তো আপোনালোকে VFAত অৰ্থাৎ ভেটেনাৰী ফিল্ড এছিষ্টেণ্টত আপোনালোকে চাকৰি লাভ কৰিব। তো ইয়াত আপোনালোকে এই ভেকেঞ্চিখিনিত কেনেদৰে এপ্লাই কৰিব ইয়াত উল্লেখ কৰিছে যে আপোনালোকে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব। তো আপোনালোকৰ ইয়াত দিছে যে আপোনালোকৰ যিটো এপ্লাই প্ৰচেছ তো যিহেতু অফলাইন হ'ব, অফলাইনটো আপোনালোকে ইয়াত এটা এড্ৰেছ দিছে, এড্ৰেছটোত আপোনালোকক লিখি দিছে যে দ্য ডাইৰেক্টৰেট এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ডিপাৰ্টমেণ্ট আছাম চেনিকুচি গুৱাহাটী 7810
1003 এই এড্ৰেছটোত আপোনালোকে যিখন আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম হয় সেই ফৰ্মখন আপোনালোকে যিটো এনভেলপ বক্স আছে চিঠি যিখন চিঠি বক্স বুলি আপোনালোকে ক'ব পাৰে এইটোত আপোনালোকে ভৰাই কিনে এই এড্ৰেছটোত আপোনালোকে পঠাই দিব লাগিব তাৰ উপৰি আপোনালোকে যিটো আপোনালোকৰ এড্ৰেছটো জনালো চেনিকুচি গুৱাহাটী 781003 এই এড্ৰেছটোত গৈ আপোনালোকে নিজে গৈও আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম হয় আপোনালোকে তাত গৈ আপোনালোকে যিটো ড্ৰপ বক্স থাকিব তাত আপোনালোকে জমা দি থৈ আহিব পাৰে কিন্তু আপোনালোকে এটা কথা মন কৰিব ইয়াত দিছে যে 6 মাৰ্চৰ আগত আপোনালোকে আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম হয় ফৰ্মখন আপোনালোকে সাবমিট কৰিব লাগিব যদি আপোনালোকে 6 মাৰ্চৰ পিছত আপোনালোকে সাবমিট কৰে তো আপোনালোকৰ এইখন একচেপ্ট নকৰিব গতিকে আপোনালোকে 6 মাৰ্চৰ আগতে আপোনালোকে যিখন আপোনালোকৰ এড্ৰেছটো দিছে সেই এড্ৰেছত গৈ আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে দি থৈ আহিব লাগিব বা আপোনালোকে ঘৰৰ পৰাই আপোনালোকৰ পোষ্ট অফিচৰ জৰিয়তে এই ফৰ্মখন আপোনালোকে পঠাই দিব পাৰে এড্ৰেছটোত আপোনালোকে তাৰ পিছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখনত আপোনালোকে ক'ত পাব আপোনালোকে যিখন আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম থাকিব সেই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে আমাৰ যিটো টেলিগ্ৰাম গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন দিয়া আছে তো তাৰ পৰা আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু যদি আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই তেতিয়ালৈকে আপোনাৰ হোৱাটছআপ গ্ৰুপত জইন হ'লে আপোনালোকে তাতো আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে লাভ কৰিব তো আপোনালোকে এতিয়াই গৈ আপোনালোকে টেলিগ্ৰাম গ্ৰুপত আপোনালোকে চেক কৰি লওক বা আপোনালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ আপোনালোকে তাৰ এটা মেছেজ দিব তাৰ পিছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন আপোনালোকক নম্বৰত ডাইৰেক্টলি পঠাই দিয়া হ'ব তো আপোনালোকে এপ্লিকেশ্যন ফৰ্মখনৰ লগত আপোনালোকৰ যিখিনি এডুকেশ্যনেল চাৰ্টিফিকেট আছে আপোনালোকে এই চাৰ্টিফিকেটসমূহৰ আপোনালোকে জেৰক্স কপিটো আপোনালোকে একলগত আপোনালোকে লগাই দিব লাগিব তাৰ পিছত আপোনালোকৰ এক কপি ফটো এপ্লিকেশ্যন ফৰ্মখনত আপোনালোকে লগাই দিব লাগিব আৰু আপোনালোকে যিখিনি এড্ৰেছ দিছিলে আপোনালোকে এড্ৰেছটোত গৈ আপোনালোকে পঠাই দিব লাগিব তো আপোনালোকে নিশ্চয় গম পালে আপোনালোকে এই ভেকেন্সিখিনিত কেনেদৰে এপ্লাই কৰিব পাৰিব তো আপোনালোকে 6 মাৰ্চত আগতে আপোনালোকে এপ্লাই কৰিব চেষ্টা কৰিব যেটো আপোনালোকৰ কিন্তু অফলাইন প্ৰসেস হয় গতিকে আপোনালোকে সোনকালে যিমান পাৰে সোনকালে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে পঠাই দিব তো फ्रेंड्स আপোনালোকে নিশ্চয় ভেটেনাৰী ডিপাৰ্টমেণ্টৰ পৰা যিখিনি ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ ভিএফৰ ভেকেন্সি মুকলি কৰিছে 445টা ভেকেন্সি এই ভেকেন্সিখিনিৰ ডিটেইলছখিনি আপোনালোকে নিশ্চয় গম পালে বা জানিব পাৰিলে তো আপোনালোকে যদি এই ভিডিওটো ভাল পালে তেনহলে ভিডিওটোত এটা লাইক কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব চাই থাকিব জিয়ালি টেকনিকেল জব ইনফৰমেশ্যন ইউটিউব চেনেল ধন্যবাদ জয় আই অসম